ইয়াতে আপোনালোকে যেটো চাইছে যে CMAAA 2.0 ইয়াতে লিখা আছে আপোনালোকে চাওক CMAAA 2.0 আৰু আজি হৈছে 5 তাৰিখ আৰু ইয়াতে সিলেক্টেড ফৰ CMAAA 2.0 আপোনালোকে দেখা পাইছে ইয়াতে যিখিনি প্ৰজেক্ট আছিল এই প্ৰজেক্টখন ইতিমধ্যে সিলেকশন পাইছে আৰু প্ৰজেক্ট হিচাপমতে আসলতে আপোনালোকে যদি প্ৰজেক্টটো ভালদৰে বনাইছে আৰু যদি আপোনালোকে প্ৰজেক্টক ভালদৰে বনাই কিনে যেটো বিজনেস প্লান আছিল যদি ভালদৰে সাবমিট কৰিছে নিশ্চয় আপোনালোকে সিলেকশন পাব আৰু ইয়াতে যিজন ক্যান্ডিডেটৰ চাই আছে আপোনালোকে তেখেতে অলৰেডি সিলেকশন পালে আৰু এটো মলৈ শেয়াৰ কৰিছে যে এনেকুৱা আমি পাইছো তো সেইকাৰণে মই আপোনালোকক লৈ শেয়াৰ কৰিলো নিশ্চয় আপোনালোকে যদি হসাকে যদি বৰ্তমান সিলেকশন দি আছে নিশ্চয় কি আপোনালোকে সিলেকশন পাই যাব বিশেষকৈ এই যিখিনি ক্যান্ডিডেট আছিল আপোনাৰ এই ডিটিপি জেৰক্স সেন্টাৰৰ আছিল কিছুমান আৰু আছিল কিছুমান পুখুৰীৰ আছিল পণ্ডৰ আছিল নহয় এইখিনি বেছিকে সিলেকশন হৈ আছে লগতে আছিল আপোনাৰ এই গড ফাৰ্মিংৰ আছিল আৰু ফিশ ফাৰ্মিংৰ আছিল বিশেষকৈ এই দুটামান বেছি আছিল ফিশ ফাৰ্মিংৰ চৰকাৰে যেহেতু বেছি গুৰুত্ব দিছে তো চৰকাৰে ফিশ ফাৰ্মিংৰ যেটো প্ৰজেক্ট বেছিকে একসেপ্ট কৰিছে আৰু যিসকল বাকি ভালদৰে প্ৰজেক্ট বনোৱা নাই তেওঁলোকে ৰিজেক্টেড পাইছে নিশ্চয় আপোনালোকে হেখিনিও লিষ্ট পাই যাব কিন্তু মুঠতে আপোনালোকে খবৰ শুনিছে নাই নাজানো আৰু যদি হসাকে বৰ্তমান এই যেটো সিলেকশনৰ কথাটো ইতিমধ্যে যেটো খবৰ পাই আছো যদি হসাকে হৈ থাকে নিশ্চয় আপোনালোকে পাই যাব এইখিনি মতে আপোনাৰ এই গোৱালপাৰা হোক আৰু জৰহাট আৰু শিৱসাগৰ এই কেইখনমান জিলাৰ বৰ্তমানলৈকে কিছুমানে কৈ আছে যে আমি খবৰ শুনা পাইছো যে বৰ্তমান সিলেকশনৰ খবৰটো দি আছে মানে মেছেজ বিলাক আহি আছে আৰু বিশেষকৈ আমি যেহেতু এতিয়া ইতিমধ্যে আমাৰ যিখিনি ডিস্ট্ৰিক্ট আছে সকলোবোৰ ডিস্ট্ৰিক্টত ইতিমধ্যে পোৱা নাই যেটো কথাখিনি হেখিনি বাকি আপোনালোকে খবৰ পাই যাব প্ৰায় এসপ্তাহৰ ভিতৰতে আপোনালোকে নিশ্চয় ফাইনাল খবৰটো পাই যাব কোনে কোনে সিলেকশন পালে ৰিজেক্টেড পালে এইখিনি সকলো ডিটেইলছ খিনি আপোনালোকে পাই যাব বৰ্তমান যিখিনি ক্যান্ডিডেটে ফিশৰ আৰু গড ফাৰ্মিংৰ লগতে এই আপোনাৰ এই যেটো ডিটিপি ৰেখিনি আছিল এইখিনি ক্যান্ডিডেট বৰ্তমান বেছিকে সিলেকশন দেখা পাইছো আমি তো ইতিমধ্যে এইখিনি আছিল ভিডিও আজি ধন্যবাদ